নিৰ্বাচনৰ ভোট গ্ৰহণৰ মাজত মাত্ৰ 2 দিন বাকী আছে। ইতিমধ্যে দেখা পোৱা গৈছে ৰাজ্যৰ অন্যান্য সমষ্টিৰ লগতে 72 নং যি গড়পুৰ বিধানসভা সমষ্টি, এই বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে। এই সমষ্টিত মূলতঃ 4গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই মুহূৰ্তত মোৰ সৈতে আছে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ, গহপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়কৰ পুত্ৰ শংকৰজ্যোতি কুতুম, তেখেতে মোৰ সৈতে আছে। মই কিছু নিৰ্বাচনী বতৰা তেওঁৰ পৰা ল'বলৈ চেষ্টা কৰিম আৰু মই আপোনাৰ ওচৰলৈ আহিছোঁ পোনে পোনে, যিহেতু নিৰ্বাচনী প্ৰচাৰ চলাই আছে, তীব্ৰৰূপে চলাই আছে। কি ক'ব, আজিৰ দিনটোত ক'ত ক'ত প্ৰচাৰ চলালে? আজি পোনপটীয়াকৈ বিশ্বনাথ চাৰিআলিত আমাৰ দলীয় প্ৰচাৰ আছিলে। আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আহিছিলে আৰু গৌৰৱ গগৈ ডাঙৰীয়া আহিছিলে। সেই প্ৰচাৰত আমি আগবাঢ়ি লৈছোঁ। আমি গহপুৰৰ পৰা আমি প্ৰায় 500খন গাড়ী আমি লৈ গৈ আমি প্ৰায় 6-7 হাজাৰ মানুহ তাত অংশগ্ৰহণ কৰিছোঁ। আমাৰ 29টা পঞ্চায়ত আছে, 29টা পঞ্চায়ত কৰিছোঁ। অলৰেডি আমাৰ 29টা পঞ্চায়ত আজি কমপ্লিট হৈ গৈছে। কালিৰ পৰা আমি ৰিভিজন কৰি আছোঁ। মই আশাবাদী জিকিম, ৰাইজৰ জনাৰ্দন আছে মোৰ লগত। এয়া আছিলে 72 নং বিধানসভা সমষ্টিৰ প্ৰাৰ্থী শংকৰজ্যোতি কুতুম, আৰু তেখেতে ইতিমধ্যে জনাইছে ডোৰ টু ডোৰ কেম্পেইন ইতিমধ্যে তেওঁ চলাই আছে। তেওঁ নিজস্বভাৱে এককভাৱে আচলতে এই সমষ্টিত তেওঁৰ যি নিৰ্বাচনী প্ৰচাৰ, এই প্ৰচাৰ চলাই আছে।